নমস্কাৰ ষ্টাৰ্ছ প্ৰেজেন্স টাইম এ ব্ৰেকিং ৰাজ্যত পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা গোলাঘাটত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হৈ পৰিছে পুৰুষ আৰু মহিলা আৰু সাংঘাতিকভাৱে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে ঘটনাৰ পাছতেই হুলস্থুলীয়া পৰিৱেশ বিৰাজ কৰিছে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে সবিস্তাৰ জনাইছে ষ্টাৰ্ছ প্ৰেজেন্স টাইম এ ব্ৰেকিং গোলাঘাটত তীব্ৰবেগী ডাম্পাৰৰ ভয়ংকৰ কাণ্ড ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হৈ পৰিছে পুৰুষ মহিলা উদণ্ড ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এহাল পুৰুষ মহিলা ঘটনাৰ পাছতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি বাইকত গৈ থকা সময়তে পিছফালৰ পৰা মহতিয়াই নিয়ে ডাম্পাৰে তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্ম দেখিবলৈ পোৱা গৈছে ভয়ংকৰ কাণ্ড ঘটনা সংঘটিত কৰি পলায়ন কৰে মাতাল ডাম্পাৰ চালকে সমগ্ৰ ঘটনাৰ পাছতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি ঘটনাস্থলীত গোলাঘাট আৰক্ষী উপস্থিত হৈছে আৰু তদন্ত অব্যাহত ৰাখিছে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি হুলস্থুলীয়া পৰিৱেশ বিৰাজ কৰিছে বৰ্তমানে উদ্ধাৰ হোৱা নাই নিহত লোক দুজনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই পুলিবৰ ভগা গাঁৱত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা গোলাঘাটৰ পুলিবৰ ভগা গাঁৱত সংঘটিত হৈছে দুৰ্ঘটনা ঘটনাৰ পাছতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি শতাধিক লোক উপস্থিত হৈছে আৰু হুলস্থুলীয়া পৰিৱেশ বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে এই পৰ্যন্ত পুৰুষ মহিলাৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই গোলাঘাটত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হৈ পৰিছে পুৰুষ মহিলা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ ফালৰ পৰা আৰক্ষীৰ তদন্তৰ পাছত ওলাই পৰিব আচলতে পুৰুষ মহিলাহালৰ প্ৰকৃত পৰিচয় তেওঁলোকৰ পৰিচয় জানিব পৰা যাব তেওঁলোকৰ নাম এতিয়ালৈকে উদ্ধাৰ হোৱা নাই তেওঁলোকৰ ঘৰ ক'ত এতিয়ালৈকে জানিব পৰা হোৱা নাই আৰু ডাম্পাৰ চালকে ঘটনা সংঘটিত কৰি পলায়ন কৰে আৰক্ষীৰ তদন্তৰ পাছত আৰক্ষীয়ে অভিযান চলোৱাৰ পাছতেই ডাম্পাৰ চালক আৰক্ষীৰ কৰাতলৈ আহিব ৰাইজৰ ফালৰ পৰা দাবী উত্থাপন কৰা হৈছে শীঘ্ৰে ডাম্পাৰ চালকক কৰায়ত্ব কৰিব লাগে আৰক্ষীয়ে গোলাঘাটত ভয়ংকৰ ঘটনা এটাৰ পাছত আনকৈ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত এবাৰ গোলাঘাটত ভয়ংকৰ দুৰ্ঘটনা তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হৈ পৰিছে পুৰুষ মহিলা ৰাজপথত এদৰে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ঘটনা সংঘটিত কৰাৰ পাছতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি থিতাতে নিহত হৈ পৰিছে পুৰুষ মহিলা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হৈ পৰিছে পুৰুষ মহিলা এখন বাইকেৰে আহি থকা সময়তেই দুৰ্ঘটনা সংঘটিত হৈছে গোলাঘাটত এই দুৰ্ঘটনা উদণ্ড ডাম্পাৰৰ খুন্দাত থিতাতে নিহত পুৰুষ মহিলা বাইকত ৰাজপথৰে গৈ আছিল আমি দৃশ্যাংশ দেখুৱাইছো এয়া হৈছে ৰাজপথৰে পুৰুষ মহিলা আহি আছিলে বাইকেৰে আৰু সেই সময়তে তীব্ৰ বেগত আহি আছিল ডাম্পাৰখন তীব্ৰ বেগত আহি থকা ডাম্পাৰখনে খুন্দা মাৰে বাইক আৰক্ষী তাৰ ফলতে পুৰুষ আৰু মহিলা তাতেই নিহত হৈ পৰে ৰাজপথত বাগৰি পৰে আৰু অৱশেষত মৃত্যু হয় ঘটনা সংঘটিত কৰি পলায়ন কৰিলে মাতাল ডাম্পাৰ চালকে ঘটনাস্থলীত গোলাঘাট আৰক্ষী উপস্থিত হৈছে আৰু তদন্ত অব্যাহত ৰাখিছে কিন্তু বৰ্তমানেও এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই নিহত লোক দুজনৰ পৰিচয় গোলাঘাট পুলিবৰ ভগা গাঁৱত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা সমগ্ৰ অঞ্চল জোকাৰি কৰিছে সমগ্ৰ অঞ্চলবাসী ওলাই অহা দেখিবলৈ পোৱা গৈছে ৰাজপথত শতাধিক লোকে উপস্থিত হৈছে আৰু হুলস্থুলীয়া পৰিৱেশ বিৰাজ কৰিছে ঘটনাৰ তদন্ত বিচাৰিছে ৰাইজৰ ফালৰ পৰা ডাম্পাৰ চালকক শীঘ্ৰে কৰায়ত্ব কৰিব লাগে ৰাইজৰ ফালৰ পৰা দাবী উত্থাপন হৈছে ঘটনাস্থলীত থিতাতে নিহত হৈ পৰে পুৰুষ মহিলা ঘটনা সংঘটিত কৰি পলায়ন কৰা ডাম্পাৰ চালকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে শীঘ্ৰে কৰায়ত্ব কৰিব লাগে ৰাইজৰ ফালৰ পৰা দাবী উত্থাপন কৰা হৈছে আমি দৃশ্যাংশ দেখুৱাইছো এয়া হৈছে ৰাজপথত নিশাৰ ভাগত ডাম্পাৰ চালকৰ অটপালি দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগত মাতাল ডাম্পাৰ চালকৰ অটপালি যাৰ ফলত এগৰাকী পুৰুষ আৰু মহিলা দুজনকৈ লোকৰ মৃত্যু হৈছে তেওঁলোকৰ মৃত্যু হৈছে তীব্ৰবেগী ডাম্পাৰে আহি আছিলে ৰাজপথেদি আহি থকা সময়তে বাইক চালকক খুন্দা মাৰে আৰু বাইকত আহি থকা পুৰুষ আৰু মহিলা দুয়োগৰাকীয়ে ঘটনাস্থলীতেই ৰাজপথতেই বাগৰি পৰে আৰু থিতাতেই তেওঁলোকৰ মৃত্যু হয় কিন্তু ডাম্পাৰ চালকে ঘটনা সংঘটিত কৰাৰ পাছতে তাত ৰোৱা নাছিলে ঘটনা সংঘটিত কৰে তাৰ পৰা চালকে পলায়ন কৰে আৰু সমগ্ৰ অঞ্চলজুৰি মুহূৰ্তত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ঘটনাস্থলীত ৰাইজ উপস্থিত হৈছে আৰু দাবী জনাইছে আৰক্ষীলৈ দাবী জনাইছে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰিব লাগে আৰু ডাম্পাৰ চালক মাতাল ডাম্পাৰ চালকক শীঘ্ৰে কৰায়ত্ব কৰিব লাগে আৰক্ষীয়ে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে গোলাঘাটত তীব্ৰবেগী ডাম্পাৰৰ বাবে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে ৰাজপথত থিতাতে কৰুণ ঘটনা পুৰুষ মহিলা থিতাতে নিহত হৈ পৰিছে পুৰুষ মহিলা এই পৰ্যন্ত কিন্তু পুৰুষ আৰু মহিলাগৰাকীৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীৰ তদন্ত চলি আছে আৰক্ষীৰ তদন্তৰ পাছত পুৰুষ আৰু মহিলাগৰাকীৰ ঘৰ ক'ত তেওঁলোকৰ পৰিচয় কি জানিব পৰা যাব এই পৰ্যন্ত আৰক্ষীয়ে তদন্ত চলাই আছে আৰক্ষীৰ
তদন্ত অব্যাহত আছে কিন্তু আৰক্ষীক দাবী জনাইছে ৰাইজৰ ফালৰ পৰা শীঘ্ৰে কৰায়ত্ব কৰিব লাগে মাতাল ডাম্পাৰ চালকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে নিশাৰ ভাগত ৰাজপথত ভয়ংকৰ দুৰ্ঘটনা তীব্ৰবেগী মাতাল ডাম্পাৰৰ খুন্দাত ডাম্পাৰ চালকৰ ভয়ংকৰ কাণ্ড ডাম্পাৰৰ খুন্দাত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত খুন্দাতে নিহত হৈ পৰিছে পুৰুষ আৰু মহিলা দুজন লোকৰ মৃত্যু হোৱাৰ পাছতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে আৰক্ষীৰ ফালৰ পৰা ঘটনাস্থলীত গোলাঘাট আৰক্ষী উপস্থিত হৈছে আৰু সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে তীব্ৰবেগী ডাম্পাৰৰ অটপালিৰ ফলতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু দৃশ্যাংশ দেখুৱাই আছো গোলাঘাটত তীব্ৰবেগী ডাম্পাৰৰ ভয়ংকৰ কাণ্ড উদণ্ড ডাম্পাৰৰ খুন্দাত থিতাতেই নিহত পুৰুষ মহিলা বাইকত গৈ থকাৰ সময়তে পিছফালৰ পৰা বহতিয়াই দিয়ে ডাম্পাৰে ঘটনা সংঘটিত কৰাৰ পাছতে চালকে পলায়ন কৰে মাতাল ডাম্পাৰ চালকে তাৰ পৰা পলায়ন কৰে কিন্তু আৰক্ষীৰ দাবী জনাইছে ৰাইজৰ ফালৰ পৰা সমগ্ৰ ৰাইজে দাবী জনাইছে তাত থকা শতাধিক ৰাইজে দাবী জনাইছে যে ঘটনাৰ তদন্ত হ'ব লাগে আৰু মাতাল ডাম্পাৰ চালকক কৰায়ত্ব কৰিব লাগে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে অটপালিৰ বাবে ডাম্পাৰ চালকৰ অটপালিৰ বাবে ভয়ংকৰ কাণ্ড গোলাঘাটত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হৈ পৰিছে পুৰুষ মহিলা ৰাজপথৰ দৃশ্যাংশ আমি দেখুৱাই আছো তীব্ৰ বেগত আহি আছিলে ৰাজপথৰে ডাম্পাৰখন মাতাল ডাম্পাৰ চালকৰ ভয়ংকৰ কাণ্ডৰ বাবে ডাম্পাৰৰ খুন্দাত দুগৰাকীকৈ লোকৰ মৃত্যু হৈছে মৃত্যুৰ পাছতে হুলস্থুলীয়া পৰিৱেশে বিৰাজ কৰি উত্তপ্ত হৈ পৰে ৰাজপথৰ পৰিস্থিতি শতাধিক লোক তাত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে স্থানীয় লোকে তাত উপস্থিত হৈছে আৰক্ষীক দাবী জনাইছে যে শীঘ্ৰে কৰায়ত্ব কৰিব লাগে ডাম্পাৰ চালকক মাতাল ডাম্পাৰ চালকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ডাম্পাৰ চালকৰ বিৰুদ্ধে